নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ খন্দিয়াৰ কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এই মুহূৰ্তত জনাই আছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 5 জুন অধ্যক্ষৰে প্ৰথমবাৰৰ বাবে বৈঠক এবাৰ সাংসদ গৌৰৱ গগৈৰ আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক প্ৰথমবাৰৰ বাবে 5 জুন অধ্যক্ষৰে বৈঠকত বহিব এপিসিসিৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ পৰৱৰ্তী ৰণনীতি প্ৰস্তুত কৰা হ'ব এই বিশেষ বৈঠকখনত 2026 ৰ নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা হ'ব এই বিশেষ বৈঠকত উপস্থিত থাকিব নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ ভূপেন বৰা লগতে 2026 ৰ নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰতা সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব বৈঠকত উপস্থিত থাকিব নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ ভূপেন বৰা নিৰ্বাচনত উপস্থিত থাকিব সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া উপস্থিত থাকিব প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন লগতে অংশ ল'ব এই সভাত নিৰ্বাচন ব্যৱস্থাপনা কমিটিৰ অধ্যক্ষ ৰিপুন বৰাও পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত অব্যাহত আছে নিষিদ্ধ মাংস ধৰা অভিযান আৰু নিষিদ্ধ মাংসৰ বিৰুদ্ধে যি অভিযান ৰাজ্যত অব্যাহত আছে তাৰ মাজতেই আজি গুৱাহাটী মহানগৰীত মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস তাৰ পাছতেই হাহাকাৰ পৰিস্থিতি এটা গুৰুত্বপূৰ্ণ খবৰ মছজিদত এবাৰ উদ্ধাৰ হৈছে গাহৰি মাংস গৰু গাহৰিৰ বিতৰ্কৰ মাজতে গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ পুৰণ বস্তিৰ মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস মছজিদৰ গেটৰ সন্মুখতে পেলাই থৈ গৈছে কোনো দুষ্কৃতিকাৰীয়ে গাহৰিৰ মাংসৰ এটা টোপোলা গাহৰিৰ টোপোলা পেলাই থৈ যোৱা পেকেটটোত সন্নিবিষ্ট আছে ফোন নম্বৰো মছজিদত এইবাৰ উদ্ধাৰ হৈছে গাহৰিৰ মাংস পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে লখিমপুৰৰ উচ্ছেদিতক মাটি নিদিলে স্তব্ধ হ'ব উজনি অসম 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে এইবাৰ আটাছুৱে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চৰকাৰক 24 ঘণ্টাৰ সময় বান্ধি দিছে আটাছুৱে উচ্ছেদিত সংখ্যালঘুক মাটি ঘূৰাই নিদিলে উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে উচ্ছেদিত সংখ্যালঘুক মাটি ঘূৰাই নিদিলে উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ সংখ্যালঘুক উচ্ছেদ নকৰো বুলি কৈ উচ্ছেদ কৰা কাৰ্যক এবাৰ তীব্ৰ বিৰোধিতা সংগঠনটোৰ সংখ্যালঘুক উচ্ছেদ নকৰো বুলি কৈ উচ্ছেদ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে সংগঠনটোৱে উচ্ছেদিত 13টা পৰিয়ালক 24 ঘণ্টাৰ ভিতৰতে 2 বিঘা মাটি প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা তৎকালীনভাৱে চৰকাৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ দাবী জনাইছে আটাছুৱে গুণগুণৰ পৰিয়ালক চলোৱা অমানৱীয় উচ্ছেদক লৈ ধিক্কাৰ এবাৰ লখিমপুৰ প্ৰশাসনৰ স্থানীয় বিধায়ক বিজেপি চৰকাৰক খকিয়াই দিছে জাতীয় সংগঠনটোৱে দিবলৈ লৈছো আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বুলডোজাৰৰ কোবৰ পৰাৰ পূৰ্বে উচ্ছেদিতক প্ৰদান কৰা হ'ব 50,000 টকাৰ চেক উচ্ছেদিত ভূমিহীনৰ মাজত চেক বিতৰণ এবাৰ চৰকাৰৰ বিলাসীপাৰাত উচ্ছেদিত ভূমিহীন পৰিয়ালৰ মাজত চেক বিতৰণ কৰা হৈছে প্ৰতিটো উচ্ছেদিত পৰিয়ালক 50,000 টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰা হৈছে 3,500 বিঘা ভূমিত উচ্ছেদ চলোৱাৰ পূৰ্বেই চৰকাৰৰ এই পদক্ষেপ উচ্ছেদিতক 50,000 টকা দিয়াৰ লগতে এক কটাকৈ ভূমি আবণ্টন দিয়া হৈছে উচ্ছেদিতক 50,000 টকা দিয়াৰ লগতে এক কটাকৈ ভূমি আবণ্টন আজি প্ৰশাসনে স্থান খালি কৰাৰ শেষ সময়সীমা বান্ধি দিয়াৰ পিছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দিনৰ ভাগতেই মাটি বাৰী এৰি পলাইছে এতিয়া উচ্ছেদিত পৰৱৰ্তী খবৰটো হৈছে ভূমি পট্টা থকাৰ পাছতো দুখীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে এই মন্তব্য এইদৰে চৰকাৰৰ চুৰদাৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনে এটা গুৰুত্বপূৰ্ণ খবৰ দুখীয়া দৰিদ্ৰৰ মাটি কাঢ়ি হাৰাশাস্তি কৰিছে মুছলমান জনতাক জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰিছে এই মন্তব্য ৰকিবুল হুছেইনৰ পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাঢ়ি ল'ব বিচাৰিছে বেআইন মানুহৰ এতিয়া হাহাকাৰ লাগিছে কলৈ যাব তেওঁলোক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিছে চৰকাৰে চৰকাৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ দুবুৰীৰ 7,500 বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ মুখ খুলিছে ৰকিবুল হুছেইনে